অটল বিহাৰী বাজপেয়ী ডাঙৰীৰ আজি ১০০তম জন্ম দিৱস ১৯২৪ চনৰ আজিৰ এই পবিত্ৰ তিথিত গোৱালিয়ৰত তেখেতৰ জন্ম হৈছিল আৰু পৰৱৰ্তী সময়ত তেখেতে যিদৰে নেতৃত্ব লৈ এই দেশখনক স্বাভিমানী কৰিলে আধুনিক ভাৰতৰ তেওঁ ৰূপকাৰ বুলি কোৱা হয়। সেইজনা মহান পণ্ডিতৰ ৰাজনীতিবিদৰ কবি সাহিত্যিকৰ আজি ১০০তম জন্ম দিৱস। সেই উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ অটলজীৰ কাৰ্যালয়টো অটল বিহাৰী বাজপেয়ীজীৰ নামতে আছে। তেখেতক মাল্যাৰ্পণ কৰা হ'ব। পৰৱৰ্তী সময়ত আমি আদাবাৰীত অটল পাৰ্ক য'ত বনোৱা হৈছে তাত তেখেতৰ প্ৰতিমূৰ্তি আজি উন্মোচন কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আৰু সমগ্ৰ ভাৰতবৰ্ষতে আজি অটলজীৰ অনুগামীসকল ভাৰতীয় জনতা পাৰ্টী আমাৰ বিচাৰ পৰিবাৰৰ সন্মানীয় ব্যক্তিসকলে তেখেতৰ জন্ম শতবাৰ্ষিকী আৰম্ভ কৰিছে আৰু বৰ্ষজোৰা এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰা হ'ব। তেখেতৰ কবিতা, তেখেতৰ গুণৰাজি, তেখেতৰ জীৱনগাথা জনতাৰ ওচৰত স্মৰণ কৰা হ'ব। সেই নিমিত্তে আজি আমি সকলো সমবেত হৈছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিটো বুথ স্তৰত অটলজীক আজি শ্ৰদ্ধাঞ্জলি তেখেতৰ জীৱনগাথা স্মৰণ কৰিব। অটল বিহাৰী বাজপেয়ী ডাঙৰীৰ আজি ১০০তম জন্ম দিৱস ১৯২৪ চনৰ আজিৰ এই পবিত্ৰ তিথিত গোৱালিয়ৰত তেখেতৰ জন্ম হৈছিল আৰু পৰৱৰ্তী সময়ত তেখেতে যিদৰে নেতৃত্ব লৈ এই দেশখনক স্বাভিমানী কৰিলে আধুনিক ভাৰতৰ তেওঁ ৰূপকাৰ বুলি কোৱা হয়। সেইজনা মহান পণ্ডিতৰ ৰাজনীতিবিদৰ কবি সাহিত্যিকৰ আজি ১০০তম জন্ম দিৱস। সেই উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ অটলজীৰ কাৰ্যালয়টো অটল বিহাৰী বাজপেয়ীজীৰ নামতে আছে। তেখেতক মাল্যাৰ্পণ কৰা হ'ব। পৰৱৰ্তী সময়ত আমি আদাবাৰীত অটল পাৰ্ক য'ত বনোৱা হৈছে তাত তেখেতৰ প্ৰতিমূৰ্তি আজি উন্মোচন কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আৰু সমগ্ৰ ভাৰতবৰ্ষতে আজি অটলজীৰ অনুগামীসকল ভাৰতীয় জনতা পাৰ্টী আমাৰ বিচাৰ পৰিবাৰৰ সন্মানীয় ব্যক্তিসকলে তেখেতৰ জন্ম শতবাৰ্ষিকী আৰম্ভ কৰিছে আৰু বৰ্ষজোৰা এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰা হ'ব। তেখেতৰ কবিতা, তেখেতৰ গুণৰাজি, তেখেতৰ জীৱনগাথা জনতাৰ ওচৰত স্মৰণ কৰা হ'ব। সেই নিমিত্তে আজি আমি সকলো সমবেত হৈছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিটো বুথ স্তৰত অটলজীক আজি শ্ৰদ্ধাঞ্জলি তেখেতৰ জীৱনগাথা স্মৰণ কৰিব। অটল বিহাৰী বাজপেয়ী ডাঙৰীৰ আজি ১০০তম জন্ম দিৱস ১৯২৪ চনৰ আজিৰ এই পবিত্ৰ তিথিত গোৱালিয়ৰত তেখেতৰ জন্ম হৈছিল আৰু পৰৱৰ্তী সময়ত তেখেতে যিদৰে নেতৃত্ব লৈ এই দেশখনক স্বাভিমানী কৰিলে আধুনিক ভাৰতৰ তেওঁ ৰূপকাৰ বুলি কোৱা হয়। সেইজনা মহান পণ্ডিতৰ ৰাজনীতিবিদৰ কবি সাহিত্যিকৰ আজি ১০০তম জন্ম দিৱস। সেই উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ অটলজীৰ কাৰ্যালয়টো অটল বিহাৰী বাজপেয়ীজীৰ নামতে আছে। তেখেতক মাল্যাৰ্পণ কৰা হ'ব। পৰৱৰ্তী সময়ত আমি আদাবাৰীত অটল পাৰ্ক য'ত বনোৱা হৈছে তাত তেখেতৰ প্ৰতিমূৰ্তি আজি উন্মোচন কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আৰু সমগ্ৰ ভাৰতবৰ্ষতে আজি অটলজীৰ অনুগামীসকল ভাৰতীয় জনতা পাৰ্টী আমাৰ বিচাৰ পৰিবাৰৰ সন্মানীয় ব্যক্তিসকলে তেখেতৰ জন্ম শতবাৰ্ষিকী আৰম্ভ কৰিছে আৰু বৰ্ষজোৰা এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰা হ'ব। তেখেতৰ কবিতা, তেখেতৰ গুণৰাজি, তেখেতৰ জীৱনগাথা জনতাৰ ওচৰত স্মৰণ কৰা হ'ব। সেই নিমিত্তে আজি আমি সকলো সমবেত হৈছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিটো বুথ স্তৰত অটলজীক আজি শ্ৰদ্ধাঞ্জলি তেখেতৰ জীৱনগাথা স্মৰণ কৰিব।